Hello and welcome to Ankuran IAS Academy. আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছ 3 লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু হোপ কৰিছো আগৰ দুটি ক্লাছ আপোনালোকে চাইছে যদি চোৱা নাই কনটেক্সট বুজি নাপাব আপোনালোকে গৈ পেলাই আমাৰ চেনেলটিত চাই লওক দুইটা ক্লাছ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আৰু লাষ্ট ক্লাছত আমি ডিছকাছ কৰিছিলো পৰ্তুগীজসকলৰ আগমন কেনেকে আহিলে আৰু কেনেকে পতন ঘটিল ক্ৰমান্বয়ে তো আজি আমাৰ ডিছকাশ্যন ষ্টাৰ্ট কৰিম ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা তো আপোনালোকক ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অকণমান অভাৰভিউ দি লৈছো অকণমান ইন্ট্ৰডাকশ্যন দিছো ইয়াৰ আগতে ডাচসকল ভাৰতলৈ কেলে আহিছিল এই বস্তু আপোনালোকক অকণমান জনাও ডাচ ইষ্ট ইণ্ডিয়া কোম্পানী ইষ্টাব্লিছ হৈছিল 1602 চনত এয়া বাণিজ্যিক কোম্পানী আছিলে ডাচ গণৰাজ্যত প্ৰতিষ্ঠা কৰা হৈছিলে আৰু ডাচসকল ক'ৰ পৰা আহিছিলে বুলি ক'লে বৰ্তমানৰ নেদাৰলেণ্ডছৰ পৰা তেখেতসকল আগমন ঘটিছিলে ভাৰতলৈ আৰু তেখেতসকল 1700 শতাব্দীৰ প্ৰথম চোৱাত আহিছিলে ভাৰতত আৰু তেখেতসকলৰ অন্যান্য ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিচিনাকৈ মেইন এইমটো আছিলে কি হয় ভাৰতত ট্ৰেড কৰা আমাৰ মা মছলাৰ ধনী আছিল ভাৰত আৰু টেক্সটাইল আমাৰ বহুত পূৰ্ব যুগৰ পৰা টেক্সটাইলৰ আমাৰ বিজনেছ কৰা হৈছিলে আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰতো এইটো বস্তু পাওঁ আমি টেক্সটাইলৰ বিষয়ে যে ট্ৰেড কৰা গৈছিলে বাহিৰৰ দেশৰ লগত তো ইণ্ডিগো এইসব মানে মেইন বিজনেছ পাৰপাজতে আহিছিলে আৰু তেখেতসকলে অন্যান্য ইউৰোপিয়ান পাৱাৰ্ছ ব্ৰিটিছ পৰ্তুগীজ ফ্ৰেঞ্চৰ লগত এই কম্পিটিশ্যনটো আছিলেই জানেই আপোনালোকক জনাইছোৱে গোটেই এক দুসৰাৰ লগত কম্পিটিশ্যন কৰিয়ে আগবাঢ়িছিলে তেখেত ডাচসকলৰ মছলা আৰু লাভজনক বাণিজ্যৰ সন্ধানত যেনেকে ভাৰতলৈ আহে ভাৰতত তেখেতসকলে নিজৰ বাণিজ্য বিস্তাৰৰ বাবে প্ৰথমবাৰ 1605 চনত আহি মছুলিপট্টনমত মানে কাৰখানা ষ্টাব্লিছ কৰে ইয়াত আমি দিছো ডাচ ফেক্টৰীজ ক'ত ক'ত ফেক্টৰী ষ্টাব্লিছ কৰিছিলে কেতিয়াবা এনেকুৱা প্ৰশ্ন সুধি দিয়ে আপোনালোকক এক্সামত নহয় জানো যে এইটো কোনটো চনত মানে চীন চুৰাত ফেক্টৰী প্ৰতিষ্ঠা কৰিছিলে সেনেকে আহি যাব পাৰে সেইকাৰণে আপোনালোকক ইয়াত মই পিডিএফটোত ভালকে লিখি পেলাই লৈ আহিছো 1605 চনত মানে সিহঁতে মছুলিপট্টনমত ফেক্টৰী ষ্টাব্লিছ কৰে প্ৰথম ফেক্টৰী ফাৰ্ষ্ট ফেক্টৰী এইটোৰ ওপৰত কুৱেশ্যন আহি থকা দেখা যায় যে এইটো মনত ৰাখিব তো 1609 চনত পুলিকটত ষ্টাব্লিছ কৰে তাৰপিছত 1616 চনত চুৰাটত 1641 চনত বিমলিপট্টনমত তাৰপিছত 1645 কাৰিকলত 1653 চনত চিনচুডা 1658 চনত বালাচৰ পাটনা নাগাপট্টনম বৰনগৰ কাছিম বজাৰ এই এলটো এক্সট্ৰা হৈ গ'ল এইটো এভইড কৰিব কাছিম বজাৰ তাৰপিছত 1663 চনত কোচিনত কৰে আৰু কোচিনটো সিহঁতৰ ইম্পৰ্টেণ্ট ডাচ বেছ হৈ উঠে মানে ইম্পৰ্টেণ্ট বাণিজ্যৰ মানে মুখ্য স্থল হৈ পৰে সিহঁতৰ চাওক সিহঁতে ভাৰতৰ মছুলিপট্টনমৰ পৰা ষ্টাৰ্ট কৰি চুৰাট বামুলিপট্টনম চিনচুৰা পাটনা গোটেইখিনি জেগাতে মানে বিস্তৃত কৰিছিলে ফেক্টৰীজখিনি সেইখিনি ভালকে চাই যাব আপোনালোকে আমাৰ ভাৰত টেক্সটাইল স্পাইচেছ ইণ্ডিগো এইবিলাকত ধনী আছিলে সেইবাবে তেখেতসকলে আহিছে সন্ধানত আৰু তেখেতসকলে সফলো হৈছিলে বাণিজ্য প্ৰচাৰ কৰিবলৈ তাৰপিছত ইহঁতৰ মেইন ইভেণ্ট আপোনালোকে জানিব লাগে ইংলিছ আৰু ডাচ ৰাইভেলৰী ইণ্ডিয়াত মানে ইংলিছ আৰু ডাচৰ ৰাইভেলৰীৰ কাৰণে বেছিকে ফেমাছ আছিলে এটা কথা মনত ৰাখিব ডাচসকল মানে ভাৰতত ৰাজ্য সম্প্ৰসাৰণৰ কাৰণে অহা নাছিলে পিয়ৰ বাণিজ্যৰ কাৰণে আহিছিলে বাট ইংলিছসকল ৰাজ্য সম্প্ৰসাৰণৰ কাৰণে আহিছিলে তো তেখেতসকলক আল্টিমেটলি প্ৰব্লেম হ'বই সকলোৰ লগত পৰ্তুগীজৰ লগত প্ৰব্লেম হয় ডাচৰ লগত ফ্ৰেঞ্চৰ লগত আমি ক্ৰমান্বয়ে আপোনালোকক কৈ যাম আগন্তুক ক্লাছত কেনেকে প্ৰব্লেমছখিনি হয় আৰু কেনেকে তেখেতসকলে আঁতৰাই যায় ওৱান আফটাৰ দি আদাৰ ৰাইভেল কোম্পানীক আৰু কেনেকে ভাৰতখনক নিজৰ কেপচাৰত আনে সেই বস্তু আপোনালোকক মই আগন্তুক ক্লাছত ভালকে বুজাম তো দুয়োটা মানে কি কৰিছো শক্তিশালী কোম্পানী দুটা আছিলে ভাৰতত আহে বিজনেছৰ কাৰণে কিন্তু এই ৰাইভেলৰী ষ্টাৰ্ট হয় ইণ্ডোনেছিয়াৰ পৰা দেই এইটো এটা ইভেণ্ট আছে 1623 হৈছিলে মেছেকাৰ অফ আম্বইনা বুলি কয় মেছেকাৰ অফ আম্বইনা এয়া আম্বইনা ক'লে ইণ্ডোনেছিয়াৰ জেগা হয় এটি তো ইণ্ডোনেছিয়াত কি হয় মছলাৰ দ্বীপ আছিলে ঘাটি আছিলে সেই টাইমত মানে ইষ্ট ইণ্ডিয়া কোম্পানী তাতো আছিলে তাতো বাণিজ্য কৰিব গৈছিলে কিন্তু ডাচৰ মানে ষ্ট্ৰং হোল্ড আছিলে পৰ্তুগীজৰ হাতৰ পৰা তেখেতসকলে আম্বইনা লৈ লৈছিলে তো তাত সিহঁতৰ ষ্ট্ৰং হোল্ড আছিলে সেই সিহঁতে মানে তাত নিয়ন্ত্ৰণ লাভ কৰিবলৈ প্ৰতিযোগিতা কৰিছিল দুইটা কোম্পানীয়ে
তাৰপিছত ডাচসকলে অম্বনাত থকা ইংলিছৰ বণিকসকলক মানে বিজনেছ পাৰ্চন ইংলিছ হওক জাপানীজ হওক সকলোকে মানে নিজৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ তোলে তাৰপিছত এই অভিযোগৰ ভিতৰত ডাচসকলে ইংৰাজ বণিকসকলক গ্ৰেপ্তাৰ কৰিছিল তাতে তীব্ৰ নিৰ্যাতনা দি মৃত্যুদণ্ড দিছিল এই ঘটনাই মানে ইংলিছ আৰু ডাচৰ মাজত মনোমালিন্যতা মানে ঘটে সেইকাৰণে সিহঁতে কি কৰে আৰু এই ৰাইভেলৰীটো ইণ্ডিয়াত কণ্টিনিউ হয় ইণ্ডিয়াটো মানে তাত সিহঁতৰ চকুত পৰি গ'ল মানে ইংৰাজৰ চকুত সিহঁতৰ বেয়াকে আহি গ'ল নজৰত ডাচসকল পৰি গ'ল তাৰপিছত ইংলিছ আৰু ডাচৰ মাজত সেই কণ্ট্ৰল পাৱাৰ মানে ইণ্ডিয়ান এছিয়ান ট্ৰেডৰ কাৰণে ট্ৰেডৰ কাৰণে মানে সিহঁতৰ মাজত সেই বস্তুটো ৰাইভেলৰীটো এক্সকেলেট হৈ যায় এতিয়া আপোনালোক চাই আহক এংলো ডাচ ৱাৰ আৰু টাইম লাইনো দিছোঁ কোনটো চনত হৈছিলে প্ৰথমতে ফাৰ্ষ্ট এংলো ডাচ ৱাৰ হৈছিলে 1652 চনৰ 1654 চনৰ ভিতৰত মানে এইখিনি সময় লাইনত এই টাইমত মানে ইংলিছসকলে কি কৰিছিলে নেভিগেশ্যন এক্ট পাছ কৰিছিলে নেভিগেশ্যন এক্ট 1651ত যাৰ সহায়ত মানে ইংলিছসকলে পাৰ্মিশ্যন ল'ব লাগে যে জাহাজত বস্তু লৈ যাব কলনীবিলাকত বা জাহাজ লৈ যাবৰ কাৰণে বা সেইখিনিৰ কাৰণে সিহঁতৰ ইংৰাজৰ মানে পাৰ্মিশ্যন ল'ব লাগে যোনটো বস্তুৱে ডাচক মানে খং উঠিছিলে মানে তহঁতৰ পাৰ্মিশ্যন কেলে ল'ম আমি ভালকে সিহঁতে বিজনেছ কৰি গৈ আছিলে কিন্তু তহঁতৰ পাৰ্মিশ্যন কেলে ল'ম আৰু ট্ৰিগাৰ্ড পইণ্ট আছিলে মানে ইংলিছ চেনেলত ইংলিছ শ্বিপসকলে মানে ডাচৰ মানে ফ্লিটক ফায়াৰ কৰিছিলে সেইটো বস্তুৰ পৰা এংলো ডাচ ৱাৰ হয় তাৰপিছত ছেকেণ্ড এংলো ডাচ ৱাৰ হয় এইটো কণ্টিনিউ থাকে কমাৰ্চিয়েল ৰিজনৰ কাৰণে সেই সিহঁতৰ মাজত কাজিয়া কণ্টিনিউ থাকে মাৰ্চৰ 1565ত ইংৰাজে ডাচৰ বিষয়ে যুদ্ধ মানে কৰে কণ্টিনিউ ৰাখে তাৰপিছত থাৰ্ড এংলো ডাচ ৱাৰ হয় থাৰ্ড এংলো ডাচ ৱাৰতো ছেম সিহঁতৰ মানে কি হৈছে ইংলিছৰতো পলিটিকেল এম্বিশ্যন আছিলে ভাৰতত তো সেই ডাচসকল যাতে আগত নাহক সেইকাৰণে সেই কণ্টিনিউ ৰাখে আৰু তাৰপিছত ফ'ৰ্থ এংলো ডাচ ৱাৰৰ পিছৰ পৰা ডাচসকলৰো মানে অস্তিত্ব নোহোৱাই হয় ইয়াত কি হয় জানেনে বেটেল অফ নাগাপট্টনম হয় বেটেল অফ নাগাপট্টনম হয় 1781 চনত এয়া মানে 1700 বেটেল অফ মোৰ হেণ্ডৰাইটিং আপোনালোকে বুজা নাই চাগে নাগাপট্টনমত হয় 1781ত এইটো নাগাপট্টনম তামিলনাডুৰ জেগা হয় কৰমণ্ডল কোষ্ট অফ তামিলনাডু হয় তো ইয়াত ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মানে ইম্পৰ্টেণ্ট ট্ৰেডিং চেণ্টাৰ আছিলে তো ব্ৰিটিছৰ তাত চকু পৰিল ব্ৰিটিছৰসকলেতো মানে সকলো জেগাতে চকু দিয়ে ন য'ত বেলেগে নিজৰ আধিপত্য বিস্তাৰৰ ৰাস্তাত যোন আহে সেই জেগাত সিহঁতৰ চকু পৰে আৰু ডাচে ভালকে ভেটি মানে গঢ়ি তুলিছিলে এই জেগাত তো সিহঁতে কি কৰিলে ইষ্ট ইণ্ডিয়া মানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সিহঁতৰ পজিশ্যন মানে খতম কৰিবৰ কাৰণে নাগাপট্টনম লেণ্ড আৰু চি দুয়োটাতে যুদ্ধ হৈছিলে আৰু দুয়োটাতে ব্ৰিটিছসকলে ডাচক হৰুৱাইছিলে আৰু ফাইনেলি মানে ব্ৰিটিছসকলে নাগাপট্টনমক কমপ্লিটলি নিজৰ কেপচাৰলৈ আনে এই ইভেণ্টটোৰ পিছৰ পৰা ডাচসকলৰ মানে অস্তিত্ব নোহোৱা হৈছিলে এইখিনিৰ মাজত আৰু এটা দুটা আপোনালোকৰ কথা জানিব লাগিব এইখিনি হৈ যায় আৰু এটা বেটেল অফ চিনচুৰা 1759ত হৈছিলে বেটেল অফ চিনচুৰা এই বস্তুটো মই আপোনালোকক কণ্টিনিউ কৰিম আগন্তুক ক্লাছত যেতিয়া আমি পলাচী যুদ্ধ পঢ়িম তাৰ পিছৰ ষ্টৰি পঢ়িম তো সেইখিনিত মই আপোনালোকক এইখিনি ডিটেইলছত কৈ যাম বেটেল অফ চিনচুৰা 1759 এইখিনি বস্তু আজি ক'লে আপোনালোকে বুজিব নোৱাৰিব চাগে বুজাব সেইখিনি মই নোৱাৰিম আপোনালোকক সেইখিনি গোটেই ইভেণ্ট বুজাব লাগিব তো এইখিনি এটা ইম্পৰ্টেণ্ট হয় বেটেল অফ চিনচুৰাত যুদ্ধটো আৰু ইম্পৰ্টেণ্ট এটা যুদ্ধ আছে চব মেবি আপোনালোকে চবতে নাপায় এই বস্তুটো কিন্তু আপোনালোকে ক'ৰবাত কেতিয়াবা প্ৰশ্নত অহা দেখা গৈছে 1741ত বেটেল অফ কলাচেল হৈছিলে বেটেল অফ কওঁতে নামকেইটা অকণমান প্ৰব্লেমেটিক আছে কিন্তু লাহে লাহে বেটেল অফ কলাচেল এই যুদ্ধত কি হয় ডাচে মানে বহুত মালাবৰ কোষ্টৰ মানে বহুতখিনি পৰ্টত মানে নিজৰ কণ্ট্ৰল আধিপত্য বিস্তাৰ কৰে আৰু নহয় লাহে লাহেকে ট্ৰেভেনকৰত মানে ইণ্টাৰফেয়াৰ কৰিব ধৰে মানে কাম কাজত মানে ৰজাৰ কাম কাজত তো সেই বস্তুৱে মানে তাততো ৰজা আছিলে মাৰ্থাণ্ড বৰ্ম বুলি ট্ৰেভেনকৰৰ সেই বস্তুটো ৰজাই চাই আছিলে তাৰপিছত তেখেত সেইটো ভাল লগা নাই আৰু তেখেতৰ লগত ষ্ট্ৰং মিলিটেৰী পাৱাৰ আছিলে তো সিহঁতৰ লগত লাগি বেটেল অফ কলাচলত মানে ফাৰ্ষ্ট ইউৰোপিয়ান পাৱাৰ আছিলে ডাচ যাক ট্ৰেভেনকৰৰ ৰুলাৰে হৰুৱাবলৈ সক্ষম হৈছিলে কেতিয়াবা এনেকুৱা কুৱেশ্যন আহে হুইচ ইজ দ্য ফাৰ্ষ্ট ইউৰোপিয়ান পাৱাৰ হুইচ ৱাজ মানে
মানে যাক হৰুৱাব পাৰিছিলে ট্ৰেভেনকৰৰ ৰুলাৰে সেইটো হ'লে ডাচ সেনেকুৱা কুৱেশ্যন আহিব পাৰে বেটেল অফ কলাচলত মানে ট্ৰেভেনকলাৰৰ মাৰ্থাণ্ড বৰ্মাই হৰুৱাইছিলে এইটো বস্তু আপোনালোকে অলপ মনত ৰাখিব যিকেইটা ইভেণ্ট ক'লো ডাচৰ লগত ডাচৰ বেছিকৈ একো নাই কাৰণ তেখেতসকলে ইয়াত ৰাজ্য সম্প্ৰসাৰণ কৰাই নাছিলে তেখেতসকলে ইয়াত বেছিকেলি আহিছিলে বাণিজ্যৰ পাৰ্পজতে আৰু তেখেতসকল যেতিয়া ইয়াত ব্ৰিটিছৰসকলৰ ৰাইভেলৰীৰ অন্তত তেখেতসকলৰো অন্ত পৰে তাৰপিছত বেছিকৈ নাই ডাচৰ বিষয়ে আমি এতিয়া ক্ৰমান্বয়ে বেলেগ ক্লাছত ডিছকাছ কৰি যাম আপোনালোকে চাই থাকিব আৰু মই আপোনালোকৰ কাৰণে তিনিটা MCQ লৈ আহিছোঁ ডাচৰ বিষয়ে মই ভাল MCQ লৈ আহিছোঁ আপোনালোকে প্লিজ এটেম্প কৰক প্লিজ কমেণ্ট ছেকশ্যনত আনচাৰ দিয়ক প্ৰথম ভিডিঅ'টোৰো দিয়ক এইটোৰো দিয়ক which battle marked a significant defeat for the Dutch in India, signaling the beginning of their decline. এইটো বস্তু লিখিব মই বুজাই দিয়াৰ পৰা আপোনালোকে কি বুজিছে মই চাওঁ কমেণ্ট ছেকশ্যনত When and where was the Dutch East India Company's first factory established in India? এইটো আনচাৰ দিব আৰু এইটো মই MCQ দিছোঁ এই য'ত আপুনি অপশ্যন চুজ কৰিব পাৰে আইডেণ্টিফাই 3 মেজৰ ডাচ ট্ৰেডিং চেণ্টাৰ্ছ ইন ইণ্ডিয়া বিচাইডছ দেয়াৰ ফাৰ্ষ্ট ফেক্টৰী এইটো মই আপোনাৰ ওপৰত টাইম লাইন দিয়া গৈছে সেই টেবুলটোৰ পৰা চাই পেলাই মোক জনাব নিশ্চয় কোনটো অপশ্যনছ কাৰেক্ট হ'ব এইখিনিতে আপোনালোকলৈ জনাব বিচাৰোঁ যে অংকুৰণ IAS একাডেমীয়ে লঞ্চ কৰিছে হাইকোৰ্ট JAA মক টেষ্ট চিৰিজ মাত্ৰ 11 টকাত হয় আপোনালোকে শুদ্ধ শুনিছে মাত্ৰ 11 টকাত আপোনালোকে তলত দিয়া কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰি আমাৰ বেষ্ট মক টেষ্ট চিৰিজ পাওক মাত্ৰ 11 টকাত ধন্যবাদ